নমস্কাৰ মোৰ পিছফালে হাজাৰ হাজাৰ মহিলা দেখা পাইছে ইয়াৰ এটাই কাৰণ তেখেতসকল হৈছে লাখপতি বাইদেউ মুখ্যমন্ত্ৰী মহিলা উদ্যমী যি আঁচনি এই আঁচনিৰ আজি এই লাখটকীয়া বাইদেউসকলক 10,000 টকাকে চেক বিতৰণ কৰিছে এই কাৰ্যসূচীতে হাজাৰ হাজাৰ মহিলা অংশগ্ৰহণ কৰা দেখা গৈছে এই 10,000 টকা পোৱাৰ পিছত তেওঁলোকে বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে নিজে স্বাৱলম্বী হ'ব পাৰিব নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10 গৰাকীকো স্বাৱলম্বী কৰিব পাৰিব নিজে স্বাৱলম্বী হ'লে নিজৰ ঘৰখন স্বাৱলম্বী হ'ব পৰিয়ালৰ যিসকল সদস্য আছে তেওঁলোক স্বাৱলম্বী হ'ব বা সমাজ স্বাৱলম্বী হ'ব সমাজ স্বাৱলম্বী হোৱাৰ পিছত আমাৰ দেশ স্বাৱলম্বী হ'ব এই উদ্দেশ্যৰে সকলো মহিলা একত্ৰিত হৈছে এয়া লাখপতি বাইদেউসকলক আপোনালোকক মই দেখুৱাইছোঁ আৰু প্ৰত্যেকজন মহিলাকে 10,000 টকাকে অসম চৰকাৰে দি আছে এই উদ্দেশ্যৰে আজিও মৰিগাঁৱৰ লাখৰিঘাটত এক সভা অনুষ্ঠিত কৰিছে আৰু এই সভাত লাখৰিঘাটৰ 16,000তকৈ অধিক মহিলাক চেক বিতৰণ কৰিছে আৰু এই সভাত উপস্থিত আছিল মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া মুখ্যমন্ত্ৰী মহিলা আঁচনিৰ জৰিয়তে আপোনালোকে আজি 10,000 টকাকে চেক পাইছে এই টকা পাই আপোনালোক কিদৰে উপকৃত হ'ব বা কি কৰিব ভাবিছোঁ এতিয়া চৰাই হাঁহ পুহি অলপ পইচাখিনি বঢ়াম বুলি ভাবিছোঁ মানে নিজে স্বাৱলম্বী ঘৰখনো স্বাৱলম্বী হ'ব ভাল লাগিছে মামাই পইচাখিনি দিয়াৰ কাৰণে ভাল লাগিছে কি কৈছে মামাই পইচাখিনি দিয়াৰ কাৰণে ভাল লাগিছে চেকখন দিয়াৰ কাৰণে ভাল লাগিছে কি কৰিব টকা দি কৈছে হাঁহ চৰাই ব্যৱসায় কৰিম বুলি ভাবিছোঁ কিমান পাইছে 10,000 এই টকাখিনি যে পাইছে কি কৰিব বিজনেছ কৰিব কি বিজনেছ কৰিব মানে নিজে স্বাৱলম্বী হ'ব ন ঠিক আছে ধন্যবাদ বাইদেউ চেক পাইছে নে চেক পাইছে চেক পাইছে নে অ বাইদেউ চেক পাইছে চেক পাইছে চেক পাইছে চেক পাইছে বাইদেউ চেক পাইছে নে বাইদেউ চেক পাইছে